উৰিয়ামগুৰি বৰনামঘৰত অবিৰত ভাগৱত পাঠ অনুষ্ঠান অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ ভক্তিভৰা সমাগম চাচনি উৰিয়ামগুৰি ঐতিহ্যমণ্ডিত বৰনামঘৰত 16 জানুৱাৰীৰ পৰা 23 জানুৱাৰী পৰ্যন্ত সৰ্বশাস্ত্ৰ শিৰোমণি পৰম মংগলদায়ক বৈকুণ্ঠ কল্পতৰু ভাগৱত ভাগীৰ অবিৰত পাঠ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। উক্ত কাৰ্যসূচী অনুসৰি 16 জানুৱাৰীত পুৱাৰ ভাগত ভাগৱত ভ্ৰমণৰ পিছতে পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন আৰু নামাচাৰ্য ঋদীপ দত্তৰ দ্বাৰা নাম প্ৰসংগ কৰাৰ পিছতে আবেলি অখণ্ড ভাগৱত পাঠ উদ্বোধন কৰে তিনিচুকীয়া আদৰ্শ সত্ৰৰ শ্ৰী শ্ৰী মুনমুন দেৱ মহন্তই। ইয়াৰ পিছৰে পৰা অতি সুন্দৰকৈ সজাই পৰাই তোলা নামঘৰত ভক্তিপূৰ্ণ পৰিৱেশত মৰিগাঁৱৰ মহেন্দ্ৰনাথ বৈষ্ণৱৰ পিছৰে পৰা প্ৰতিদিনেই মূল পাঠেকী ৰাজেন নাথ, দেৱকান্ত বৰা, ইন্দ্ৰ বৰা, যোগেশ্বৰ তামুলী, ঋদীপ দত্ত, জিন্তু দত্ত আৰু ৰন্তু ভৰালী আদিয়ে ভাগৱত পাঠ কৰি ভকত বৈষ্ণৱসকলক মোহিত কৰে। ভক্ত হমে ভূয়ো প্ৰীতি মুত প্ৰীতি ভূয়া সাধু সংগ দিয়া একান্ত পৰৰতি কৰ্ণে তজু কথা মুখে ৰাম নাম ইয়ানৰ পৰে নকৰতি শ্ৰীমন্ত শংকৰ সমস্তে লোকৰ আদিত্য ভৈল উদয় যাৰ কান্তি পায় অজ্ঞান আন্ধাৰ সমস্তে ভৈ গল ক্ষয় মাধৱৰ প্ৰেম ভকতি ব্ৰতাকে আমাক কৰিলা দায়া এই মানে পাঠো মোৰ ইটো মন তোমাকৰ হুকমায়া। অনুষ্ঠানটো এইভাগে পতা হৈছে সমস্ত গাঁৱৰ যি উঠি অহা ডেকা যুৱক যুৱতী কণ কণ মইনা মইনীসকলৰ ভৱিষ্যত মংগলৰ কাৰণে ভাগৱত ভাগী অনুষ্ঠান প্ৰচাৰ কৰা হৈছে। আমি ইয়াত 7 গৰাকী আছোঁ। আমাকে মুখ্য কৰি আমাৰ 7 গৰাকী আছে। ইয়াৰ উদ্দেশ্য এটাই, উঠি অহা যি চাম, যি উঠি অহা প্ৰজন্ম, এই প্ৰজন্মই ভাগৱতৰ যিটো তাত্ত্বিক দিশ, সেই তাত্ত্বিক দিশটো জনাৰ ব্যৱস্থা ৰাখিয়ে ভাগৱতৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ দ্বাৰাই আমি সমগ্ৰ অসমৰ কাৰণে ধৰক বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ যে সমগ্ৰ অসমৰ যুৱক যুৱতীসকল শৃংখলাবদ্ধ হওক, নিজৰ যিটো সাংস্কৃতিক ব্যৱস্থা সেইটো ৰাখক, অটুট ৰাখক। উল্লেখযোগ্য যে উৰিয়ামগুৰিৰ লগতে বৃহত্তৰ চাচনি আৰু দূৰ দূৰণি অঞ্চলৰ অজস্ৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থকা এই অনুষ্ঠানৰ বৰনামঘৰটি আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে নিশাৰ ভাগত পথৰ কাষে কাষে চাকি বন্তি প্ৰজ্বলন কৰি এক ভক্তিময় নান্দনিক পৰিৱেশ ৰচনা কৰা হৈছে। নমস্কাৰ, আমি প্ৰথমতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ আমি আমাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ উৰিয়ামগুৰি বৰনামঘৰ চাচনিত অনুষ্ঠিত এই অবিৰত ভাগৱত পাঠ 1 মাঘৰ পৰা 9 মাঘলৈ অৰ্থাৎ 8 মাঘলৈ ভাগৱত হ'ব আৰু 9 মাঘৰ দিনা আমাৰ এভাগী ভাওনা অনুষ্ঠিত হ'ব। এই অনুষ্ঠান ভাগীৰ সমগ্ৰ বাটকটীয়া স্বৰূপে আমাক আমাৰ গাঁৱৰ লগতে আমাৰ উজনি অসমৰ প্ৰায়খিনি জিলাৰ পৰা অহা ব্যক্তিয়ে আমাক সহায় সহযোগ আগবঢ়াইছে। সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ নতুন প্ৰজন্মক যাতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি আকৰ্ষিত কৰি এটা আধ্যাত্মিক চিন্তা চেতনাৰে যাতে এখন সুশৃংখল সমাজ প্ৰতিষ্ঠা কৰিব পৰা যায়, এই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আমাৰ ইয়ালৈ মৰিগাঁও, শিৱসাগৰ, ভাদৈ পাঁচালি, আমাৰ এই ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইৰ পৰা যথেষ্ট পাঠেকী আহিছে। তেওঁলোকে আমাক সহায় সহযোগ আগবঢ়াইছে। আমি সকলোলৈকে এই জেগাতে তেওঁলোকলৈও সেৱা জ্ঞাপন কৰিছোঁ।
এই অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ শেষত ২৪ জানুৱাৰী নিশা শিৱসাগৰৰ শ্যামকানু নাট্যগোষ্ঠীৰ দ্বাৰা পৰিৱেশিত শ্ৰী শ্ৰী ভাগৱত দৰ্শন ভাওনাৰ মঞ্চ উদ্বোধন কৰিব অইলৰ জ্যেষ্ঠ অভিযন্তা নৃপেন ভূঞাই। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈৰ ৰিপৰ্ট টেঙাখাত লাইভ।